বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ নং নোৱাপাৰা গাঁও পঞ্চায়তত পঞ্চায়তক বিত্তীয় আঁচনিৰ অধীনত বজাৰগৃহ নিৰ্মাণৰ নামত অনিয়মৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো পঞ্চায়ত সচিবজনে নিজ ময়মতলিৰে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী স্বামী চুৰতে নিৰ্মাণ কমিটি গঠন কৰি পঞ্চায়তক বিত্তীয় আঁচনিৰ কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ ফাগুনাগাঁও বজাৰৰ বাবে আবণ্টন হোৱা বজাৰগৃহ বজাৰত নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পঞ্চায়ত কাৰ্যালয়ৰ চাৰিসীমাৰ ভিতৰত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। চোৰাংকৈ নিৰ্মাণ কমিটি গঠন কৰি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰি বজাৰগৃহৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সচিবজনে। এই ক্ষেত্ৰত কোনো লোকে জানিব বিচাৰিলে পঞ্চায়ত সচিবজনে বিভিন্ন ভাবুকি দিয়া বুলি উল্লেখ কৰিছে অভিযোগকাৰী ৰাইজে। পঞ্চায়ত সচিবৰ এনেধৰণৰ ময়মতালিৰ বিৰুদ্ধে স্থানীয় ৰাইজে বঙাইগাঁও জিলা আয়ুক্তক অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। আমাৰ ফাগুনাগাঁও বজাৰত ভাল বজাৰগৃহ নাই, ৰ'দ বৰষুণত বহুত অসুবিধা হয়, সেইবাবে ফাগুনাগাঁও বজাৰত বজাৰগৃহটো হ'ব লাগে বুলি দোকানীসকলে জানিবলৈ দিয়ে। মই ক'ব বিচাৰিছোঁ যে এই ফাগুনাগাঁও আঞ্চলিক বজাৰখন খুব দুৰ্বল অৱস্থাত আছে। পঞ্চায়ত সচিব মহোদয়ে যিটো ইলিগেলভাৱে তেওঁৰ পঞ্চায়ত এলেকাত মাৰ্কেট ছেটটো বনাব খুজিছে, আচলতে এই মাৰ্কেট ছেটটো আমাৰ ফাগুনাগাঁও আঞ্চলিক বজাৰত হ'ব লাগে। যদি তেওঁলোকে ইলিগেলভাৱে কাম কৰিছে, ইয়াৰ চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই কামনা কৰোঁ। আমাক লাগে, আমাৰ ঘৰ আমাক লাগে, আমাৰ পঞ্চায়তৰ নালাগে। তো পঞ্চায়তৰ কি ঘৰ কম আছে নেকি? আমাৰ ঘৰ আমাক লাগে, পঞ্চায়তত কি উঠিব ঘৰ? বাজাৰৰ ঘৰ বাজাৰতে থাকিব। আমাৰ কথা হ'ল এইটো, আমি দোকান কৰোঁ এখন ভাঙা চালৰ তলত, বাজাৰত এটা ঘৰ আহিব, তো তাতে বহি আমি দোকান কৰিব পাৰিম। এতিয়াতো আমি নাপাৰোঁ নহয়, আমি গৰীব মানুহ, কি কৰিম? এনেকৈ এটা চাল তুলি আছোঁ, দোকান কৰি আছোঁ। কিমান ঘৰ আহে, কোনফালে যায় আমি গম নাপাওঁ। তাতে ঘৰখন বনালে নহ'ব, ঘৰখন আমাৰ বাজাৰৰ মাৰ্কেটৰ ভিতৰত লাগব। তেওঁ তোমাৰ তাতে ছয়টানি কৰি বেলেগ খোজ চোজ খাই বেলেগ ঘৰখন দিছে। ফাগুনাগাঁও বজাৰ। এই মুৰ্গী দোকান কৰোঁ। ঘৰখন মুঠতে আমাৰ ইয়াতে লাগব, বেলেগত নহ'ব, নচলব। ফুটবলৰ দোকান কৰি আছোঁ। আমাৰ বাজাৰৰ ঘৰখিনিত পঞ্চায়ত কিয় কৰি আছে? এটা বাজেট কৰিব লাগে আৰু কি। মাৰ্কেটটো আঞ্চলিক বাজাৰত কৰিব লাগে আৰু কি। পঞ্চায়তৰ ভিতৰতে হৈ আছে। লাগে, বাজাৰৰ ঘৰ বাজাৰতে লাগে। আমাৰ এই ঘৰটো আমাৰ বাজাৰত লাগে, পঞ্চায়তত বন্ধ কৰিব লাগে ইমাৰ্জেঞ্চি। ফাগুনাগাঁও বাজাৰত আমাৰ ঘৰটো লাগে। গৈছিলো, সেক্ৰেটাৰী কৈছে নহ'ব, এইটো পঞ্চায়তৰ ঘৰ। চৰকাৰত আহ্বান জনাইছো, মানে আমাৰ সেইটো ঘৰটো কাটি আমাৰ বাজাৰত আনিব লাগে, ফাগুনাগাঁও বাজাৰত। আমাৰ যিটো এইটো মাৰ্কেট ছেট হয়, এইটো ব্লকত দাগ হয়, এইটোতো কোনো মাৰ্কেট নহয়। আমি জানো এইটো দাগ হোৱা বাজাৰ এই বাজাৰতে হ'ব লাগে, কাৰণ মানে হাৱা পানী আহিলে আমি ইয়াতে মানে পাব্লিক থিয় হ'ব জেগা নাই, এনেকুৱা অৱস্থা। এইটো এটা ঘৰ আছে, এইটো ঘৰ ভাঙি গৈছে, আৰু এইটো কেনেকৈ তাত যাব পাৰে? এইটো আমি কেতিয়াও মানি নলওঁ, বা আগন্তুক দিনত আমি মানি নলওঁ। মাৰ্কেট ছেটে হল হ'ব লাগে, ইয়াতে হ'ব লাগে, এইখিনি কথা মোৰ। আমাৰ ঘৰ এইটো ফাগুনাগাঁও বাজাৰ, বতাহ বৰষুণ আহিলে আমি ক'ত থাকিম? গতিকে ৰাইজৰ বহু অসুবিধা হৈছে, ইয়াৰ ঘৰ ইয়াতে হ'ব লাগে, যিমানে চেষ্টা কৰা মানি নলওঁ। কি ক'ব, আমাৰ ইয়াৰে যদি হয় ঘৰটো আমাক ইয়াতে বনাই দিব লাগে, আমি তাতে কিয় দিম? আপোনালোকৰ বজাৰখনৰ নাম কি? ফাগুনাগাঁও বাজাৰ। মই কওঁ যে এইটো আমাৰ মাৰ্কেট ছিটৰ যিহেতু কাম, আমাৰ এই পঞ্চায়তৰ ভিতৰত যিটো মাৰ্কেট ছিট হৈ আছে, এই মাৰ্কেট ছিটখন আমাৰ ফাগুনাগাঁও বজাৰত হ'ব লাগে। তাতে ঘৰ ভাঙি খালে আমাৰ ইয়াতে ফাগুনাগাঁও বজাৰত মাৰ্কেট ছিটটো হ'ব লাগে। তাতে দুটা মাৰ্কেট ছিট তাতে হৈ আছে, সেই দুটা মাৰ্কেট ছিট আমাৰ ইয়াতে আনিব লাগে। এইটো আমি জিলা প্ৰশাসনক অনুৰোধ জনাওঁ। যিহেতু আমি 2 দিন আগতে এটা নিউজ দিছোঁ, সম্পাদকৰ ওচৰত গৈছিলোঁ আমি, যিহেতু তেওঁ আমাক ৰেচপন্স দিয়া নাই। সেই অনুপাতে আমি এখন কমপ্লেইন দাখিল কৰিছোঁ, DC তাতেও দিছোঁ, CO তাতেও দিছোঁ, আৰু BDO তাতেও দিছোঁ, আৰু আমাৰ বিধায়ক মহোদয় আছে, বিধায়ক মহোদয়কো দিছোঁ। তেওঁ আমাৰ ৰেফাৰ করতে আমার জিপি সেক্রেটারি লই। হ্যাঁ, এই অনুপাতে আমার যিহেতু আমি আজি শনিবার, আজি আমার ফাগুনাগাঁও বজাৰ যিহেতু সাপ্তাহিক বজাৰ এটা হয়,
আমাৰ এতে আমি সকলোৱে একগোট খাইছো আমাৰ এটাই দাবী থাকিল হ্যাঁ আমি যেহেতু ওপৰত দিছো ওপৰ মহোদয় আমাৰ বিবেচনা কৰিব হ্যাঁ আমার এটাই পাবলিকৰ দাবী যে আমাৰ ফাউনগাঁও মার্কেটখন যেহেতু পঞ্চায়তত আমাৰ পঞ্চায়তখন চলাৰ কাৰণে পঞ্চায়ত এটা অফিস হ্যাঁ পঞ্চায়ত কিহৰ কাৰণে দিছে পঞ্চায়ত দিয়াৰ উদ্দেশ্য মানে গাঁওখন উন্নতি কৰা কিন্তু গাঁওখন উন্নতি নকৰি তেনে পঞ্চায়তৰ যদি অফিসখন চলাৰ কাৰণে যদি পঞ্চায়ত দোকানে বহিব লাগে তেনেহ'লে এখন চৰকাৰে কি কৰি আছে যদি অফিসে এখন চলাব নোৱাৰে তেনেহ'লে দোকান দি যদি অফিস চলাব লগা হয় তেনেহ'লে অফিস থকাতকৈ নথকাই ভাল তো আমি কি কৰিম হা এইটোৱে আমাৰ ওপৰ মহলৰ দাবী থাকিল যে পঞ্চায়তৰ যিটো মাৰ্কেট হৈ আছে সেইটো মাৰ্কেট কাটি কিনে আমাৰ ফাগুনগাঁও মাৰ্কেট হ'ব লাগে এইটোৱে আৰু ৰাইজৰ আমাৰ বিপুল সঁহাৰি আছে আমি আৰু সোমবাৰে আৰু ওপৰ মহললৈ যাম মানিকপুৰৰ পৰা কেৰামত আলী ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত